নমস্কাৰ, আসসালামু আলাইকুম আপোনালোকৰ। আমি যোৱা ৩ বছৰ ধৰি এইটো বিজনেছৰ লগত জড়িত হৈ আছোঁ। আমি প্ৰথমে ৫০টা হাঁহৰে এইটো বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ ৩ বছৰ আগত। আজিৰ দিনত আমাৰ ইয়াত ২,০০০ হাঁহ, ২,০০০ মুৰ্গী আৰু ২৫টা ছাগলী লৈ আমি ইয়াত এই ফাৰ্মটো চলাই আছোঁ। আৰু দুজন ল'ৰা আছে আমাৰ চোৱা চিন্তা কৰাৰ কাৰণে। এটা বাহিৰৰ পৰা আহিছে আৰু এটা ওই আমাৰ গাঁৱৰে। তো মানে এইটো বিজনেছ আমি আগত চাকৰি এটা কৰিছিলোঁ, আণ্ডাৰ গভৰ্ণমেণ্ট জব এটা আছিলে, ATCSৰ এমপ্লয়ী আছিলোঁ আমি। তাৰ পৰা মানে বাহিৰত যোৱাৰ পিছত অলপ চালোঁ আমি, বাংলাদেশতো চাইছোঁ, চাইনাতো চাইছোঁ। আমি এতিয়া মানে ইনস্পায়াৰ্ড হ'লোঁ মানে বস্তুটো আমি আন্ধ্ৰ প্ৰদেশৰ পৰা। আমাৰ আন্ধ্ৰ প্ৰদেশত এনেকুৱা এগ্ৰিকালচাৰেল ফাৰ্ম বহুত ডাঙৰ ডাঙৰ ফাৰ্ম আছে। তাতে মানে আমি এটা প্ৰজেক্টৰ কাৰণে গৈছিলোঁ, মেনেজমেণ্ট ট্ৰেইনিঙৰ কাৰণে গৈছিলোঁ। তাৰ পৰা অলপ ট্ৰেইনিং লৈ আহি এইটো বিজনেছটো আমি ষ্টাৰ্ট কৰিছোঁ। এতিয়া ইয়াত মানে আমাৰ অলপ ফাইনেন্সিয়েল মানে উইকৰ কাৰণে আমি এইটো ডাঙৰকৈ কৰিব পৰা নাই। আৰু যি সপোন আমাৰ ইয়াত মোৰ দেন 20 এমপ্লয়ী ইয়াত কাম কৰিব, এনেকুৱা এটা সপোন আছে। ইয়াত এটা মানে উন্নত মানের এটা ৰেষ্টুৰেণ্ট হ'ব, এনেকুৱা এটা পাৰ্ক মানে আমাৰ ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ যাতে ইয়াত আহে চাবলৈ, এনেকুৱা মানে এটা পাৰ্ক বনোৱা এটা সপোন আছে। আমি এতিয়ালৈকে 8 লাখ টকাৰ ট্ৰানজেকশ্যন আমাৰ হৈছে ইয়াত। মানে কিনি আছোঁ, বিক্ৰী কৰি আছোঁ। মানে ফাইনেন্সিয়েল উইকৰ কাৰণে যে মই এটা হেৰি কৰিম, সেইটো কৰিব পৰা নাই। আমি এতিয়ালৈকে কোনো সুবিধা পোৱা নাই। আৰু সঁচা কথা যে মই এতিয়ালৈকে চৰকাৰৰ ওচৰত যাৱাও নাই, এপ্লাইও কৰা নাই। তো ছেটআপ এতিয়ালৈকে আমাৰ কমপ্লিট হোৱা নাই কাৰণে মানে আমি এতিয়ালৈকে যোৱা নাই। কিন্তু যোৱা এই 3 বছৰৰ পৰাই 30 বিঘা মাটিত আমি এইটো ছেটআপ কৰি আছোঁ। আৰু আমাৰ এতিয়া জাষ্ট কমপ্লিটেই। এতিয়া আমি অলপ সাহায্যৰ হাত আগবঢ়াম বুলি ভাবিছোঁ। যোৱা 2 দিনত মই আমাৰ এই এগ্ৰিকালচাৰ অফিচাৰৰ লগত মানে দেখা কৰিছোঁ, এওঁৰ লগতো কথা বতৰা হৈছে, মইনুল ছাৰৰ লগত ADO। আৰু আমাৰ ইণ্ডাষ্ট্ৰিয়েল অফিচাৰৰ লগতো কথা হৈছে, বিনোদ দাসৰ লগত। তো এওঁলোকে এটা সঁহাৰি দিছে, অলপ আশ্বাস দিছে যে এওঁলোকে কিবা এটা কৰি দিব বুলি কৈছে। তো এইখিনিয়ে মানে এতিয়া কথা বতৰা চলি আছে। আমি চৰকাৰক আহ্বান জনাওঁ যে চৰকাৰে যদি আমাক অলপ সাহায্য কৰে, তেতিয়াহ'লে ইয়াত আমি মোৰ দেন 50 মানুহ মানে 50 এমপ্লয়ী যাতে ইয়াত কাম কৰে, এনেকুৱা সুবিধা এনেকুৱা আমি দিম বুলি মানে আমাৰ এটা আশা আছে। আৰু এইটো পৰৱৰ্তী দিনত মানে আমি নৰ্থ ইষ্টৰ ভিতৰত এটা মানে নাম্বাৰ 1 ফাৰ্ম বনাম বুলি এনেকুৱাও মানে আমাৰ চিন্তাধাৰা আছে। 30 বিঘা আমাৰ নিজা মাটি হয়, আমাৰ মাটি আৰু আমাৰ খুৰাৰ মাটি। এই মাটিত আমি ষ্টাৰ্ট কৰিছোঁ, এইটো আমাৰ নিজা মাটি। এইটো ইয়াত আমি প্ৰথমে চিন্তা কৰিছিলোঁ আমি যে মাছ মানে এইটো ফিচাৰী ডিপাৰ্টমেণ্টৰ মাছ পালন কৰিম। তেতিয়া আৰু অলপ অলপ লাহে লাহে আইডিয়া কৰিলোঁ যে মাছৰ কাৰণে আৰু হাঁহ ভাল, আৰু মাছ অলপ মানে হেল্থি হ'ব যদি হাঁহ পালা যায়। সেইকাৰণে মানে হাঁহ পালিলোঁ। তেতিয়া আৰু ভাবিলোঁ যে এই আপোনাৰ কুকুৰা পলা যায়, কুকুৰা অলপ উঠালোঁ। তেতিয়া আৰু লাহে লাহে বস্তুখিনি মানে ছেটআপটো কৰিলোঁ। এতিয়া চব বস্তুৱে আছে আমাৰ ইয়াত এভেইলেবল। আৰু এনেকুৱা মানে আপোনালোকৰ জৰিয়তে মানে আৰু এটা মানে হেৰি মানে দিছোঁ আমি, আমাৰ ডিষ্ট্ৰিক্টৰ মানুহ বা আমাৰ ডিষ্ট্ৰিক্টৰ সেনেকুৱা যাতে বেপাৰীবিলাক যি আছে, যদি এওঁলোকক হাঁহ কুকুৰা এনেকুৱা পাইকাৰী দামত বা এনেকুৱা আৰু যদি কিবা ডাঙৰ কোৱান্টিটিত, লাৰ্জ কোৱান্টিটিত কিনিব বিচাৰে, তেনেহ'লে আমাৰ এইটো ফাৰ্মত আহিলেই হ'ল। হাটশিঙিমাৰী শান্তিপুৰ ফাৰ্ম, এইটো ফাৰ্মত চব বস্তু এভেইলেবলেই আছে। বাচ্চাৰ পৰা ষ্টাৰ্ট কৰি, ডিমৰ পৰা, কণীৰ পৰা ষ্টাৰ্ট কৰি মেচুৰ মানে হাঁহ কুকুৰা আৰু মাছৰ মানে ইয়াত ফাৰ্মিং হয়। আমাৰ যোগাযোগ নাম্বাৰটো হ'ল 967। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।